হাজো শুৱালকুছিত গৌৰৱ গগৈৰ পদযাত্ৰা আৰু বাইক ৰেলী কংগ্ৰেছে কেতিয়াও এআইডিএফৰে মিত্ৰতা নকৰে বিধানসভা নিৰ্বাচন আহি আছে গতিকে এতিয়া প্ৰতিটো সমষ্টিতেই এইদৰে হস্তম দেখিবলৈ পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দল আজি হাজো আৰু শুৱালকুছি সমষ্টিত গৌৰৱ গগৈ উপস্থিত হৈছে পদযাত্ৰা আৰু বাইক ৰেলীত অংশ লৈছে সাংসদগৰাকীয়ে লগতে মিত্ৰতা সন্দৰ্ভতো তেওঁ মন্তব্য আগবঢ়াইছে কংগ্ৰেছে এআইডিএফৰ সৈতে কেতিয়াও মিত্ৰতা নকৰে আৰু এআইডিএফে মিত্ৰতাৰ বাবে কংগ্ৰেছক বাধ্য কৰাব নোৱাৰে বদৰুদ্দিন আজমলৰ এয়া হৈছে ভুল ধাৰণা বিৰোধী ঐক্যক দিবলগীয়া আসনৰ সংখ্যা নজনালে গৌৰৱে কোন সমষ্টিত কাক টিকট দিব সেয়া স্ক্ৰিনিং কমিটিৰ সিদ্ধান্ত হ'ব আৰু স্ক্ৰিনিং কমিটিৰ সিদ্ধান্ত মৰ্মে বাছনি হ'ব প্ৰাৰ্থী আৰু ইতিমধ্যে প্ৰিয়ংকা গান্ধীক স্ক্ৰিনিং কমিটিৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে এইদৰে পূজা অৰ্চনাতো ভাগ লোৱা দেখিবলৈ পোৱা গৈছে সাংসদগৰাকী আজি কিছু দিনৰ পৰা এখন নতুন বৰ অসমৰ কথা আমি সকলোৱে কথা পাতি আছো আৰু এই কথা সকলোৱে স্বাগতম জনাইছে আৰু এই বাৰ্তা লৈ যে আমি সকলোৱে আমি নতুন বছৰত এখন নতুন বৰ অসমৰ সপোন দেখিছো যোৱাকালি নলবাৰী দেখিলে আপোনালোকে হাজাৰ হাজাৰ মানুহ নলবাৰীত ওলাই আহিলে আজিও হাজো আমাৰ য'ত আমাৰ পবিত্ৰ হাজোলৈ আমি আহি এই একেই বাৰ্তা এখন নতুন বৰ অসমৰ বাৰ্তা আমি লৈ যাবলৈ বিচাৰোঁ যি বৰ অসমৰ ভিতৰত আমাৰ সমাজ প্ৰগতিশীল হৈ থাকিব কৰ্মশীল হৈ থাকিব সমৃদ্ধিশীল হৈ থাকিব আৰু আমাৰ মাজত বিভেদৰ হিংসা ঘৃণাৰ বাতাবৰণটো শেষ হ'ব অহংকাৰ শেষ হ'ব সকলোৱে সন্মান সহকাৰে জীয়াই থাকিব পাৰে আৰু অসম কোনো এজনৰ নহয় এজন বিশেষ ব্যক্তিৰ নহয় এজন বিশেষ পৰিবাৰৰ নহয় এজন বিশেষ ঘৰৰ নহয় এজন বিশেষ ঘৰৰ ল'ৰাৰ বাবে নহয় সকলোৰে যে অসম এনেকুৱা এখন নতুন বৰ অসম আমি গঢ় দিবলৈ ৰাইজৰ মাজত হাজো পবিত্ৰ হাজোলৈ আমি আজি মানুহৰ মাজত সোমাবলৈ সক্ষম হৈছোঁ হাজো শুৱালকুছিত গৌৰৱ গগৈৰ পদযাত্ৰা আৰু বাইক ৰেলী কংগ্ৰেছে কেতিয়াও এআইডিএফৰে মিত্ৰতা নকৰে বিধানসভা নিৰ্বাচন আহি আছে গতিকে এতিয়া প্ৰতিটো সমষ্টিতেই এইদৰে হস্তম দেখিবলৈ পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দল আজি হাজো আৰু শুৱালকুছি সমষ্টিত গৌৰৱ গগৈ উপস্থিত হৈছে পদযাত্ৰা আৰু বাইক ৰেলীত অংশ লৈছে সাংসদগৰাকীয়ে লগতে মিত্ৰতা সন্দৰ্ভতো তেওঁ মন্তব্য আগবঢ়াইছে কংগ্ৰেছে এআইডিএফৰ সৈতে কেতিয়াও মিত্ৰতা নকৰে আৰু এআইডিএফে মিত্ৰতাৰ বাবে কংগ্ৰেছক বাধ্য কৰাব নোৱাৰে বদৰুদ্দিন আজমলৰ এয়া হৈছে ভুল ধাৰণা বিৰোধী ঐক্যক দিবলগীয়া আসনৰ সংখ্যা নজনালে গৌৰৱে কোন সমষ্টিত কাক টিকট দিব সেয়া স্ক্ৰিনিং কমিটিৰ সিদ্ধান্ত হ'ব আৰু স্ক্ৰিনিং কমিটিৰ সিদ্ধান্ত মৰ্মে বাছনি হ'ব প্ৰাৰ্থী আৰু ইতিমধ্যে প্ৰিয়ংকা গান্ধীক স্ক্ৰিনিং কমিটিৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে এইদৰে পূজা অৰ্চনাতো ভাগ লোৱা দেখিবলৈ পোৱা গৈছে সাংসদগৰাকী আজি কিছু দিনৰ পৰা এখন নতুন বৰ অসমৰ কথা আমি সকলোৱে কথা পাতি আছো আৰু এই কথা সকলোৱে স্বাগতম জনাইছে আৰু এই বাৰ্তা লৈ যে আমি সকলোৱে আমি নতুন বছৰত এখন নতুন বৰ অসমৰ সপোন দেখিছো যোৱাকালি নলবাৰী দেখিলে আপোনালোকে হাজাৰ হাজাৰ মানুহ নলবাৰীত ওলাই আহিলে আজিও হাজো আমাৰ য'ত আমাৰ পবিত্ৰ হাজোলৈ আমি আহি এই একেই বাৰ্তা এখন নতুন বৰ অসমৰ বাৰ্তা আমি লৈ যাবলৈ বিচাৰোঁ যি বৰ অসমৰ ভিতৰত আমাৰ সমাজ প্ৰগতিশীল হৈ থাকিব কৰ্মশীল হৈ থাকিব সমৃদ্ধিশীল হৈ থাকিব আৰু আমাৰ মাজত বিভেদৰ হিংসা ঘৃণাৰ বাতাবৰণটো শেষ হ'ব অহংকাৰ শেষ হ'ব সকলোৱে সন্মান সহকাৰে জীয়াই থাকিব পাৰে আৰু অসম কোনো এজনৰ নহয় এজন বিশেষ ব্যক্তিৰ নহয় এজন বিশেষ পৰিবাৰৰ নহয় এজন বিশেষ ঘৰৰ নহয় এজন বিশেষ ঘৰৰ ল'ৰাৰ বাবে নহয় সকলোৰে যে অসম এনেকুৱা এখন নতুন বৰ অসম আমি গঢ় দিবলৈ ৰাইজৰ মাজত হাজো পবিত্ৰ হাজোলৈ আমি আজি মানুহৰ মাজত সোমাবলৈ সক্ষম হৈছোঁ